লিখিছিল আৰু লগতে মোক সহায় কৰিছিল আমাৰ সৰু সবিন্দ্ৰ গোৱামী আমি দুজনে বহি গীতটো লিখিছিলো। এটি চিৰযুগমীয়া দুখৰ কাহিনী ছিংগাপুৰলৈ গৈছিল জুবিন বাহিনী, তাতে হেনো পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল নে আন কোনো ব্যৱসায়ীৰ বেপাৰৰ মহাখেল, তাৰে সাগৰত সাঁতোৰতে কি যে হল হঠাতে জুবিন 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 কতে হেৰাল জুবিন 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 ইয়াৰ আমঠু জুবিন। সেই সাগৰত সাঁতুৰি ভাগৰি পৰা ছবি দেখিলে উঠে আজি হৃদয় আমাৰ কপি, আহি আছিল আকাশলৈ চাই ভাগৰুৱা নিথৰ দেহাই, যদি পালেহেঁতেন সহায় লগৰীয়াহঁতৰ পৰাই, জীয়াই থাকিল হয় কি জানি আৰু বহুদিন জুবিন 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 আমাৰ প্ৰাণৰ জুবিন 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 ইয়াৰ আমঠু জুবিন। কিয় নহল বা কাৰো অনপদয়া মমতা, কোনে ডুবালে সাগৰত আমাৰ জুবিন মুকুতা, কেনি গল জুবিন বাহিনী কোনে কব আচল কাহিনী, কোনে দিব আমাক আনি অসমীয়াৰ নয়নৰ মণি, কোনে গাবহি পুনৰ গীত মায়াবিনী জুবিন 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 কতে হেৰাল জুবিন 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 ইয়াৰ আমঠু জুবিন। এটি চিৰযুগমীয়া দুখৰ কাহিনী ছিংগাপুৰলৈ গৈছিল জুবিন বাহিনী, তাতে হেনো পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল নে আন কোনো ব্যৱসায়ীৰ বেপাৰৰ মহাখেল, তাৰে সাগৰত সাঁতোৰতে কি যে হল হঠাতে জুবিন 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 কতে হেৰাল জুবিন 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 ইয়াৰ আমঠু জুবিন। ধন্যবাদ। ধন্যবাদ রিয়াজউদ্দিন স্যার।